আজি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি আজি তাঁতৰ বিহু। এই তাঁতৰ বিহুৰ লগত সংগতি ৰাখি বিহপুৰীয়াৰ সমীপৰ সন্তপুৰ গাঁৱৰ একাংশ শিপিনীয়ে তাঁতৰ বিহু পালন কৰা আমি দেখিবলৈ পাইছোঁ। মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এয়া তাঁতৰ বিহুৰ লগত সংগতি ৰাখি একাংশ শিপিনীয়ে আজি পুৱাৰে পৰা গা পা ধুই তেওঁলোকে নিজৰ পূজা অৰ্চনা কৰি আজি তাঁতৰ শালত বহিছে। তাঁতৰ শালত বহাৰ লগতে তেওঁলোকে বিভিন্ন দিশত শিপিনীসকলে আগবাঢ়ি গৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আসাম টক্সৰ দৰ্শকসকলে দেখিবলৈ পাইছে আজি তাঁতৰ বিহু। এই তাঁতৰ বিহুৰ লগত সংগতি ৰাখি তেওঁলোকে আজি পূজা অৰ্চনা কৰি এনেদৰে তাঁতৰ শালত বহিছে। মই এগৰাকী শিপিনীৰ ওচৰত আহিছোঁ। বাইদেউ, কি ক'ব আজি তাঁতৰ বিহু? আজি আমাৰ পৰম্পৰাগত তাঁতৰ বিহু। আমাৰ শিপিনীসকলৰ বাবে এই ৰঙালী বিহু ভাগ শিপিনীসকলৰ বাবে বুলিয়ে নহয়, সকলো অসমবাসী ৰাইজৰ বাবে আমাৰ বিহু হৈছে এটা পৰম্পৰা, জাতীয় উৎসৱ। আজি আপোনাৰ মুখেদি যদি এষাৰ আমি বিহু নাম যদি আমি শুনিবলৈ পাওঁ। হয়। জানো ঐ নাহৰ ফুল ফুলি বৰৈ বতৰ, নাহৰ ফুলৰ গোন্ধ পাই নাচনীৰ ততে নাই ঐ গছকত ভাঙি যাওঁ যতৰ। এয়া তাঁতৰ বিহু। আমাৰ শিপিনীসকলে দেখিছোঁ আমি তেওঁলোকে হুঁচৰি গোৱাত ব্যস্ত হৈ পৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আসাম টক্সৰ দৰ্শকসকলে দেখিবলৈ পাইছে এয়া তাঁতৰ বিহু। তাঁতৰ বিহুৰ লগত সংগতি ৰাখি তেওঁলোকে আজি পুৱাৰে পৰা ব্যস্ত হৈ পৰা আমি দেখিবলৈ পাইছোঁ। কি ক'ব আজি? নমস্কাৰ। আজি আমাৰ পৰম্পৰাগত ৰঙালী বিহুৰ অসমীয়া আমাৰ সকলোৱে এই ৰঙালী বিহুৰ আজি 2-3 নম্বৰ দিনত তাঁতশাল বিহু হয়। এই তাঁতশাল বিহুৰ উপলক্ষে আমি সকলো মহিলাসকলে লগ হৈ আমি জ্যেষ্ঠজনক সেৱা আগবঢ়ালোঁ আৰু তেখেতে আশীৰ্বাদ দিলে। আৰু বছৰ যোৰা আমাৰ যি শিপিনীসকলৰ তাঁতশালখন কুশল মংগলে যায় বছৰটোৰ কাৰণে, এয়া আমাৰ বিহুৱান বৈ থকা হৈছে। আৰু আমাৰ সন্তপুৰ গাঁৱৰ যিমান ৰাইজ আছে, আমাৰ কৃষিভিত্তিক 90% কৃষিভিত্তিক ৰাইজ আছে। এই ৰাইজৰ লগতে সংগতি ৰাখি আমাৰ মহিলাসকলো পিছ পৰি নাথাকে আৰু প্ৰত্যেকৰে ঘৰে ঘৰে শাল আছে, তাঁতৰ শাল আছে। আৰু এই তাঁতৰ শালৰ জৰিয়তে কাপোৰ বৈ তেখেতলোকে উপাৰ্জনৰ পথ এটাও বিচাৰি লয়। আৰু আমাৰ সকলোৱে একদম এগৰাকী এগৰাকী পূৰ্ণাংগ শিপিনী। এতিয়া আপোনালোকে দেখিছে প্ৰত্যেকে নিজে হাতে বোৱা বোৱা কাপোৰ আমি এয়া পৰিধান কৰি আহিছোঁ। আৰু আমাৰ এই তাঁতশালখনে আমাৰ মহিলাসকলৰ একেবাৰে প্ৰিয়। দহু বন কাটি কৰি কেনেকৈ তাঁতশালখনত বহোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি তাঁতৰ শালখনক একেবাৰে নিজৰ পৰম পূজা হিচাপে লৈ আগবঢ়াই আজি এই ৰঙালী বিহুৰ এই তাঁতৰশালৰ দিনটোত আমি সকলোলৈকে আমাৰ যিমান অসমীয়া মহিলাসকল শিপিনীসকল আছে, সকলো শিপিনীসকললৈ আমি সেৱাৰো ওলগ যাচিছোঁ। আৰু প্ৰত্যেকৰে যাতে এই শিপিনী যি কাৰ্যভাগ কুশলে মংগলে থাকে আৰু প্ৰত্যেকে এই তাঁতশালৰ জৰিয়তে উপাৰ্জন কৰিব পাৰে, তাৰে মই কামনা কৰিছোঁ। গোটেই বছৰটোৰ কাৰণে আপোনালোকে যি তাঁতশালখন ভালকৈ চলিব লাগে বুলি আপোনালোকে সেৱা ধৰিছে। এই সেৱা ধৰাৰ লগত সংগতি ৰাখি আপোনালোকৰ উপাৰ্জন পথটোতো ধৰক কৃষিজীৱীৰ লগত সংগতি ৰাখি আপোনালোকে তাঁতশালৰ পৰা উপাৰ্জন কৰে, ল'ৰা ছোৱালী পঢ়ুৱায়। কি ক'ব? আমাৰ বিশেষ কথা হ'ল আমি বহু কাম বনৰ মাজতে আমি যিকোনো কিবা কৰাৰ মাজতে আমি তাঁতশালখন আমাৰ প্ৰত্যেকৰে থাকে। আৰু আমি